সেইখিনি সময়ত যোৰহাটত থাকি আৰু মোৰ গাঁৱৰ নামঘৰৰ সৈতে মোৰ আঠডাল মিলাই মিলাই চাইছো যে সকলো ঠিকে আছে। গতিকে মন গৈছিল যে BA পাছ কৰি পেলাই বাহিৰলৈ যাওঁ, মানে পুনে ইউনিভাৰ্চিটিত পঢ়ো, ক'ৰবাত পঢ়ো, দিল্লী ইউনিভাৰ্চিটি ক'ৰবাত পঢ়ো। মোৰ উদ্দেশ্য আছিল যে মই নাটকে পঢ়িম ৰবীন্দ্ৰ ভৱনত। আৰু কি লাগে মোক ৰবীন্দ্ৰ ভৱনত এখন নাটক কৰা মানে আমি আজি তাৰিখত এখন বহু ক্ষেত্ৰত তুলনা দিবলৈহে কৈছো, হিন্দী বলিউডৰ এখন চিনেমাই যেন লাভ কৰিছো। নিশ্চয় সাগৰিকা গোস্বামী মানে ৰবীন্দ্ৰ ভৱন এটা সময়ৰ আটাইতকৈ গ্লেমাৰাছ প্লেটফৰ্ম। এইখিনিতে ৰবীন্দ্ৰ ভৱনৰ কথা ওলাওঁতে মই এটা কথা সুধিব বিচাৰিম, ৰবীন্দ্ৰ ভৱনটো যে বন্ধ হৈ গ'ল, মানে এইটো এটা মানে অপ্ৰাসংগিক কথা যদিও মই মানে পটককৈ আহিছে কাৰণে ক'ব বিচাৰিছোঁ, এইটো মানে আমি আকৌ কিবা কৰি পেলাই এইটো আকৌ কৰিব নোৱাৰি নে? এইটো কি মানে কি পৰ্যায়লৈ গুচি গ'ল বাৰু? মোৰ সেই যিটো জাৰ্ণি, সেই যাত্ৰাটোৰ সেই সময়ত যেতিয়া মই ৰবীন্দ্ৰ ভৱনৰ মঞ্চৰ কোনোবা এটা অংশত লৈ সংলাপ প্ৰক্ষেপণ কৰোঁ, সেয়া মোৰ বাবে অভিনয় নহয়। সেইটো মই বুলি কোৱা ঘোষণাটো। গতিকে ৰবীন্দ্ৰ ভৱন তাতে আৱিষ্কাৰ নিজকে। গতিকে ৰবীন্দ্ৰ ভৱন মোৰ ঘৰখনৰ পিছত, নামঘৰ ভাগৰ পিছত সমানে প্ৰিয়তম ঘৰ। সেই ঘৰটো আধুনিক অৱস্থাত, আধুনিক জীৱনত, আমাৰ অসমৰ আধুনিক জীৱনত, মানে স্বাধীনোত্তৰ কালত, স্বাধীনতাৰ পিছৰ সময়ছোৱাত আমি যি যি বস্তু সংৰক্ষণ কৰিবলগীয়া আছে, তেনেহ'লে ৰবীন্দ্ৰ ভৱন সংৰক্ষণ কৰিবলগীয়া আছে। আৰু সেইটো সেই ৰূপতে চৰ্চা কৰি থাকক, যিদৰে কোনোবাই শান্তি নিকেতন সংৰক্ষণ কৰিছে। কনফাৰ্ম মই কৰিম, কাৰণ মই চকুটো এনেকুৱা কৰিছো যে মই এটা বিশেষ বস্তুৰ প্ৰভাৱত আছো, তাৰমানে চৰিত্ৰ মতে, কাহিনী মতে দেই। কনফাৰ্ম কৰিবলৈ হ'লে হাত কমিব নালাগিব, লক্ষ্য স্থিৰ হ'ব লাগিব। সেই লক্ষ্যত সঠিকভাৱে আঘাত কৰিব পাৰিলে, টাৰ্গেট কৰিব পাৰিলে সেইটো পকেটিং হ'ব নিৰ্দিষ্ট লক্ষ্যত। আৰু তাৰপিছত এনেকুৱা ডাইলগ। তেতিয়া আপোনাৰ যিখিনি নাট্য দল আছিল মানে যোৰহাটৰ, তেতিয়া কি নাট্য দল আছিলে বাৰু? কোন আছিলে বাৰু তেতিয়া? মানে যোৰহাট থিয়েটাৰ বুলি ক'লে সম্ভৱতঃ অসমৰ আটাইতকৈ পুৰণা যিবোৰ নাট্যমঞ্চ, যোৰহাট থিয়েটাৰ একেবাৰে পুৰণাও হ'ব পাৰে দেই, মই সঠিকভাৱে ক'ব নোৱাৰিম, কিন্তু একেবাৰে পুৰণা এক দুটা নাট্য সংগঠনৰ ভিতৰত সেই তাৰ যিসকল অভিনেতা অভিনেত্ৰী আছিলে, এই তাত মই তিলমিজুৰ ৰহমান ডাঙৰীয়াকো দেখা পাইছো, আব্দুল মজিদ কাৰ সেই নাট্যমঞ্চৰ পৰা সৃষ্ট তেখেত, তাৰমানে সেই কাহিনীবোৰ তেতিয়া শুনিছিলো। তাৰপিছত পৰৱৰ্তী সময়ত আমাৰ সময়ত মই ইতিমধ্যে নাম লৈছো, ৰূপক বৰুৱা, তপন বৰুৱা, দ্বিজেন বৰুৱা, আমাৰ লগৰ ভালেমান, আৰু সেইসকলৰ ৰূপকদাৰ লগত বাৰু কাম উঠিছে নেকি মঞ্চত আপুনি কেতিয়াবা? নাই, উঠা নাই। ৰূপক দাই আকৌ তৰাজান থিয়েটাৰৰ লগতো জড়িত। গতিকে মই তৰাজান থিয়েটাৰত মঞ্চত সুৰুজদামা প্ৰডাকশ্যন ৱৰ্কছৰ এজন নাট্যকৰ্মী হিচাপে কাম কৰিলো, আৰু সেই সূত্ৰে যোৰহাটৰ নাট্য জগতৰ সেইখিনি সময়ত যি মানে সুন্দৰ কামবোৰ, সেইখিনি চোৱাৰ সৌভাগ্য হ'ল। মই ৰূপক দাৰ কথা এইকাৰণে সুধিছো যে মানে ৰূপক দাৰ লগত অভিনয় কৰিবলৈ মোৰ বৰ মন আছিলে, মই সেইকাৰণে সুধিছো, কিন্তু এইটো সৌভাগ্য নহ'ল। আৰু মই যেতিয়া মানে অভিনয় কৰিবলৈ আহিছো, তেতিয়া ৰূপক দা ইতিমধ্যে হেৰিয়ে হৈছে, আৰু তেখেত মানে অকমান এৰি দিয়াৰ নিচিনাই হৈছে। সেইখিনিতে নাম ল'বলৈ ৰীণা বাইদেউ, আমাৰ ৰীণা বৰা, ভ্ৰাম্যমান থিয়েটাৰৰ এটা সময়ৰ অবিসম্বাদী অপ্ৰতিদ্বন্দ্বী, এতিয়াও কিন্তু অপ্ৰতিদ্বন্দ্বী। সেই ৰীণা বাইদেউ থিয়েটাৰৰ পৰা গৈ মাজে মাজে নাটক কৰে, সেইবোৰ চাই অবাক হৈ গৈছিলো। ৰীণা বাইদেউৰ হাজবেণ্ড পৰাগ বৰুৱা, তেখেতসকলৰ অভিনয় চাই মই দেখিছিলো যে মই মানে এইটো পৰ্যায়ত যাবলৈ হ'লে বহুত কষ্ট কৰিব লাগিব, কিন্তু সেইখিনি সময়ত বৰ সুন্দৰ সুন্দৰ নাটক যোৰহাটত চোৱাৰ সৌভাগ্য হৈছিলে। তাৰপিছত আপুনি গুৱাহাটীলৈ কেতিয়া আহিলে? যোৰহাটত JB কলেজত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা মই BA পাছ কৰিলো। মোৰ মানে স্নাতকত ডিগ্ৰীত মোৰ শেষ হ'ল, মোৰ বিষয় আছিল ইতিহাস। গতিকে মই গুৱাহাটীলৈ অহাৰ এটা পৰিকল্পনা কৰিলো, ঘৰতো ক'লো, ঘৰত স্বাভাৱিকতেই মোক অনুমতি দিলে। আচলতে সেইখিনি সময়ত মই আৰু এটা কথা ভাবিছিলো, আজি ইয়াত মোৰ এগৰাকী প্ৰিয় শ্ৰদ্ধেয় অভিনেত্ৰী সাগৰিকা গোস্বামীৰ আগত মই কৈছো যে সেইখিনি সময়ত যোৰহাটত থাকি আৰু মোৰ গাঁৱৰ নামঘৰৰ সৈতে মোৰ আঠডাল মিলাই মিলাই চাইছো যে সকলো ঠিকে আছে। গতিকে মন গৈছিল যে BA পাছ কৰি পেলাই বাহিৰলৈ যাওঁ,
মানে পুনে ইউনিভাৰ্চিটিত পঢ়োঁ, ক'ৰবাত পঢ়োঁ, দিল্লী ইউনিভাৰ্চিটি ক'ৰবাত পঢ়োঁ। মোৰ উদ্দেশ্য আছিল যে মই নাটকে পঢ়িম, কিন্তু জীৱনে কেতিয়াবা অনুমতি নিদিয়ে ভবা ধৰণে মই আহি গ'লোঁ। আহি গুৱাহাটী ইউনিভাৰ্চিটিত মই ফৰ্ম ফিল আপ কৰিলোঁ। কটন বিশ্ববিদ্যালয়তো কটন কলেজ আছিল তেতিয়া, ফৰ্ম ফিল আপ কৰিলোঁ। তো গোটেই কথাটো দেখিলোঁ, মই গুৱাহাটী ইউনিভাৰ্চিটিত যদি থাকোঁ, মানে গুৱাহাটীৰ নাট্য জগতৰ পৰা মই কিছু দূৰ হ'ব মোৰ, এই জালুকবাৰীলৈ সেইখিনি সময়ত আজিৰ দৰে ইমানবোৰ যাতায়াতৰ ব্যৱস্থা নাছিল, ইউনিভাৰ্চিটিৰ বাছ ছাৰ্ভিচ এটা আছিল। গতিকে মই এতিয়াও ভাবোঁ যে মই এটা শুদ্ধ সিদ্ধান্ত লৈছিলোঁ। মই কটন কলেজত মই মাষ্টাৰ্ছ ডিগ্ৰী মানে MA ইতিহাস বিষয়ত মই পঢ়িবলৈ নাম লগাই ল'লোঁ। তেতিয়া মোৰ আন এটা দিশ খোল খালে। সেইখিনি সময়তে মই আন এজন মানুহৰ প্ৰতি মোৰ সদায় কৃতজ্ঞতা আছে। মই প্ৰয়াত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমালৈ সন্মান কৰি অনা অভিনেতা ইন্দ্ৰমণীয়া ডাঙৰীয়া সেইখিনি সময়তে এটা ডাঙৰ কাম কৰিছিল। অসম অভিনয় প্ৰতিষ্ঠান বুলি এটা এই অভিনয় শিকাৰ শিক্ষানুষ্ঠান আৰম্ভ কৰিছিল। সেইটোত অসমৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী তালৈ আহিছিল। আহি তাতে আমি এইটো 1991-92 চনৰ কথা। মোৰ কাৰণে তাৰমানে মই যেন ইয়াত মানে পুনে ফিল্ম ইনষ্টিটিউটতে চিট পালোঁ, এনেকুৱা এটা মোৰ এতিয়াও মনত আছে। মই ইণ্টাৰভিউ দিছোঁ, সেই ইণ্টাৰভিউত মোক চিলেক্ট কৰা হৈছে, নিৰ্বাচন কৰা হৈছে। সেই দুটা বছৰ আহি গুৱাহাটীত তাৰমানে আমাৰ দৰে মানুহৰ কি, মই তিয়কৰ পৰা যোৰহাটৰ পৰা গুৱাহাটী, সেই কথাটোত মোক এখন মঞ্চ লাগে মাত্ৰ। নহ'লে মোৰ পৰ্যায়ত মই মঞ্চ এখন নিৰ্মাণ কৰিব নোৱাৰোঁ। আৰু অৱশেষত মই অসম অভিনয় প্ৰতিষ্ঠানৰ ছাত্ৰ হৈ নাটক কৰিবলৈ পালোঁ ৰবীন্দ্ৰ ভৱনত। আৰু কি লাগে মোক, ৰবীন্দ্ৰ ভৱনত এখন নাটক কৰা মানে আমি আজি তাৰিখত এখন বহু ক্ষেত্ৰত তুলনা দিবলৈহে কৈছোঁ, হিন্দী বলিউডৰ এখন চিনেমাই যেন লাভ কৰিছোঁ। নিশ্চয় সাগৰিকা গোস্বামী। মানে ৰবীন্দ্ৰ ভৱন এটা সময়ৰ আটাইতকৈ গ্লেমাৰাছ প্লেটফৰ্ম। আমিতো আৰু মানে ভয়ে লাগি যায় ৰবীন্দ্ৰ ভৱন। আৰু গতিকে সেই তাৰ পৰাই আৰম্ভ হ'ল। এতিয়াও মই ভাবোঁ যে অসম অভিনয় প্ৰতিষ্ঠানৰ পৰা খুবেই মানে ব্ৰিলিয়েণ্ট, ভাল পৰ্যায়ৰ উচ্চ পৰ্যায়ৰ অভিনেতা অভিনেত্ৰী বহুত লয়। সেয়া যদি ৰবিজিতা গগৈ হয় তেওঁ তাতে আছিল, সেয়া যদি প্ৰিয়ংকা শৰ্মা হয় তাতে আছিল, সেয়া যদি জলি ভট্টাচাৰ্য হয় তাতে আছিল। এনেকৈ দীঘলীয়া তালিকাখন দীঘলীয়া। আৰু সেইবোৰ বয়সৰ পাৰ্থক্য থাকিলেও আমি সেই অসম অভিনয় প্ৰতিষ্ঠানৰ একে সময়ে আমি শিক্ষাৰ্থী আছিলে। এইখিনিতে ৰবীন্দ্ৰ ভৱনৰ কথা ওলাওঁতে মই এটা কথা সুধিব বিচাৰিম, ৰবীন্দ্ৰ ভৱনটো যে বন্ধ হৈ গ'ল, মানে এইটো এটা মানে অপ্ৰাসংগিক কথা যদিও মই মানে পটককৈ আহিছে কাৰণে ক'ব বিচাৰিছোঁ, এইটো মানে আমি আকৌ কিবা কৰি পেলাই এইটো আকৌ কৰিব নোৱাৰি নে? এইটো কি মানে কি পৰ্যায়লৈ গুচি গ'ল বাৰু? আৰু অপ্ৰাসংগিক মুঠে নহয়। যদি মোৰ জীৱনত ৰবীন্দ্ৰ ভৱনত মই এনেকৈ কৈছিলোঁ সাগৰিকা, মই এনেকৈ ভাবোঁ মোৰ প্ৰিয় বাট কোনটো তেনেকৈ ভাবি থাকোঁ। মোৰ তিয়কৰ গাঁৱৰ যিটো বাট, তিয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিটো বাটেদি মই সোমাই যাওঁ, যিটো বাটেদি গ'লে মোৰ ঘৰখন পাওঁগৈ, যিটো বাটৰ দি গ'লে মোৰ ঘৰ পাৰ হৈ পথাৰখন পাওঁগৈ, তিয়ক নৈ, জাঁজি নৈ, কলিয়াপানী নৈ, জগদুৱাৰ জান এইবোৰ পাওঁগৈ, মোৰ সেইটো মোৰ নিজৰ বাট। আকৌ আন এটা প্ৰিয় পথ মই অকপতে কৈছোঁ, চানমাৰী কলনীৰ সেই নামঘৰ ভাগ থকা আৰু অসম অভিনয় প্ৰতিষ্ঠান থকা আৰু চানমাৰী কলনীৰ যিটো ৰাজহুৱা পূজা মন্দিৰ, সেই ৰাস্তাটো মোৰ দ্বিতীয় প্ৰিয় পথ। মোৰ এই কথা আৰম্ভণিতে মই কৈছিলোঁ যে মই গাঁৱৰ নামঘৰ ভাগ ফিৰত লৈ ফুৰোঁ। মই নিমাখিত জীৱন এটা কটাইছোঁ, সৰ্বস্ব তাতে আছে, কাৰণ অতীতটো একেবাৰে পাহৰা নাযায় আৰু পাহৰা নাযাব। তাৰপিছত দেখিলোঁ যে মোক সেই নামঘৰ ভাগে যি দিছিল তাৰ পৰৱৰ্তী সময়ত আৰু কোনটো ঘৰে মোক প্ৰদান কৰিছিল মোৰ সন্তুষ্টি, মোৰ এই অৱস্থাটোত মোৰ আত্মাই শান্তি পোৱাকৈ কোনটো ঘৰে, কোনটো কেঁচা ঘৰে, পকা ঘৰে মোক শান্তি দিছিল, তেনেহ'লে সেইটো ৰবীন্দ্ৰ ভৱন। শত সহস্ৰ মানুহৰ লগতে মই মোৰ পৰ্যায়ত নিজক আৱিষ্কাৰ কৰাৰ, কোনোবা নয়ন পাটগিৰ দ্বাৰা দিবাকৰ আত্মকথা অথবা কৰ্ণকথা অথবা দুলালয় ছাৰৰ চৰকাৰী ইন্সপেক্টৰ, এতিয়া বহুত নাটক। সেই নাটকত মইতো সেই যে গাঁৱৰ পৰা ওলাই আহিছিলোঁ, মোৰ নাম ঋতু ওৰফে অসীম কৃষ্ণ বৰুৱা, মই মনেশ্বৰ বৰুৱা, চাৰু বৰুৱা পুতেক। মোৰ সেই যিটো জাৰ্ণি, সেই যাত্ৰাটোৰ সেই সময়ত যেতিয়া মই ৰবীন্দ্ৰ ভৱনৰ
মঞ্চৰ কোনোবা এটা অংশত লৈ সংলাপ প্ৰক্ষেপণ কৰোঁ, সেয়া মোৰ বাবে অভিনয় নহয়। সেইটো মই সেই মই বুলি কোৱা ঘোষণাটো। গতিকে ৰবীন্দ্ৰ ভৱন তাতে আৱিষ্কাৰ নিজকে। গতিকে ৰবীন্দ্ৰ ভৱন মোৰ ঘৰখনৰ পিছত, নামঘৰ ভাগৰ পিছত সমানে প্ৰিয়তম ঘৰ। সেই ঘৰটো যিকোনো মূল্যৰ বিনিময়ত সেই ৰূপতে অত্যাধুনিকভাৱে সজাই পেলাই যি কৰে কৰি থাকক। আমাৰ ঐতিহ্য, সেই ঐতিহ্যটো সেই ধৰণেই সংৰক্ষিত হওক। তাতকৈ উৎকৃষ্ট 10টা মঞ্চ অডিটৰিয়াম বনাই থাকক, এতিয়াও হৈছে, কিন্তু সেয়া থাকক, সেইটো থাকক। কাৰণ সেইখিনি ঠাই বাদ দিলেও ৰাজ্যখনৰ একো লোকচান নহয়। ৰাজ্যখনৰ কিবা অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক এই কথাবোৰত ৰবীন্দ্ৰ ভৱনটো সংৰক্ষিত কৰি ৰাখিলে আজি নতুনকৈ হোৱা ফ্লাইঅভাৰখনৰ সেই যি গৈছে আৰু সেইটোত এইবাবেই সংৰক্ষিত হৈ থাকিব বিচাৰো যে আমাৰ দৰে নিমাখিত মানুহ যি গাঁৱৰ ভিতৰৰ পৰা আহিছিলো, তাৰ লগতে কোনোবা যতীন গোস্বামী ডাঙৰীয়া, যতীন্দ্ৰ নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়া, অথবা কোনোবা দুলাল ৰয়, অথবা কুলদা কুমাৰ ভট্টাচাৰ্য, অথবা বাৰুল ইছলাম, অথবা অনুপ হাজৰিকা দৰে শত সহস্ৰ মানুহৰ আত্মপ্ৰতিষ্ঠাৰ সেয়া হ'ল মন্দিৰ, সেয়া উপাসনা গৃহ। গতিকে সেইটো থাকক, ভালকে থাকক। আৰু মানে উন্নত নকৰিলেও কথা নাই, তেনেকে থাকক। পশ্চিমীয়া দেশবিলাকত সেই বস্তুটো তেনেকৈ সেই বস্তুবোৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰে। আধুনিক অৱস্থাত, আধুনিক জীৱনত, আমাৰ অসমৰ আধুনিক জীৱনত মানে স্বাধীনোত্তৰ কালত, স্বাধীনতাৰ পিছৰ সময়ছোৱাত আমি যি বস্তু সংৰক্ষণ কৰিবলগীয়া আছে, তেনেহ'লে ৰবীন্দ্ৰ ভৱন সংৰক্ষণ কৰিবলগীয়া আছে। আৰু সেইটো সেই ৰূপতে চৰ্চা কৰি থাকক, যিদৰে কোনোবাই শান্তি নিকেতন সংৰক্ষণ কৰিছে। শান্তি নিকেতনত কবিগুৰুৱে যি সাজিছিল, তাৰ লগত নতুন কনষ্ট্ৰাকশ্যন হৈয়ে আছে, এতিয়াও হৈ আছে। আমাৰো হওক, কিন্তু সেই পুৰণা বস্তুটো সেইটো এটা বৰ আগ্ৰহৰ, বৰ হেঁপাহৰ বস্তু আছে। সেইটো আৱেগিক, আৱেগ আছিলে আমাৰ। কাৰণ মই এই কথাখিনি যে কৈ আছো, ৰবীন্দ্ৰ ভৱনত মই নামৰ সত্তাটোৰ প্ৰতিষ্ঠা, সেইটো মোৰ তলুৱালৈকে থকা আৱেগ। আৱেগেইটো সঁচা, আৱেগেইটো মানুহক জাতিক ধৰি ৰাখিব, নহয় জানো বাৰু? সেইটো হয়। আৰু তাৰ পাছত পিছৰ পৰ্যায়ত আপুনি লাহে লাহে পৰ্দাৰ কামলৈ আহিলে। পৰ্দাৰ কাম প্ৰথমতে কেতিয়া আৰম্ভ কৰিলে বাৰু? ক'ব লাগিব যে মই বিপুল বৰুৱা ডাঙৰীয়া, তেতিয়া দূৰদৰ্শনৰ ধাৰাবাহিকৰ নিৰ্মাতা পৰিচালক, তেওঁ এখন আৰু ডাইৰেক্টৰ আছিলে প্ৰাঞ্জল কুমাৰ শইকীয়া। প্ৰাঞ্জল দা ঢুকালে, তেওঁ বাহিৰত কাম কৰিছিলে, নগাঁৱৰ মানুহ, ধুনীয়াকৈ কাম কৰিবলৈ আহিছিলে, বৰ জনা মানুহ। ঘৰ বুলি এখন দূৰদৰ্শনৰ ধাৰাবাহিকত আৰু এতিয়াও মোৰ মনত আছে কাহিনীটো এনেকুৱা, আমি কেইটামান বেকাৰ ল'ৰা মেচ কৰি থাকো, আমি চাকৰি বাকৰি আশাত থাকো, কাহিনীটো কৈছো দেই, মোৰ জীৱনৰ প্ৰথম চিৰিয়েল। তাৰপিছত আহি মই ৰাতি ঘূৰি আহোঁ, মই ইতিমধ্যে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী পাইছো, কিন্তু মোৰ চাকৰি হোৱা নাই। ৰাতি যেতিয়া পলম কৰি মই আমাৰ মেচটোত সোমাইছো, লগৰকেইটাই কেৰম বৰ্ড খেলি আছে, মই যেতিয়া সোমাইছো, মই সোমাওঁতে কনফাৰ্ম মই কৰিম, কাৰণ মই চকুটুকু এনেকুৱা কৰিছো যে মই এটা বিশেষ বস্তুৰ প্ৰভাৱত আছো, তাৰমানে চৰিত্ৰ মতে, কাহিনী মতে দেই। কনফাৰ্ম কৰিবলৈ হ'লে হাত কমিব নালাগিব, লক্ষ্য স্থিৰ হ'ব লাগিব। সেই লক্ষ্যত সঠিকভাৱে আঘাত কৰিব পাৰিলে, টাৰ্গেট কৰিব পাৰিলে, সেইটো পকেটিং হ'ব নিৰ্দিষ্ট লক্ষ্যত। আৰু তাৰপিছত এনেকুৱা ডাইলগ, সেইটো চোলা তোলাবোৰ ভিজাই দিছে, সেইটো চালে ঘৰত বৰমাই। মই ক'লো যে টিভি চিৰিয়েল কৈছো দে চাবি, মাহঁতে চবে বহি মেলি চালে। বৰমা মোৰ ডাঙৰ মাৰ মাতৃ তুল্য, একদম মাতৃ সমান, কেইগৰাকী বৰমা। মোক কৈছে, তই তাকে কৈছোগে, সেইবোৰ কৈছোগে, তই বেয়া বস্তু খাইছ। এইটো আনুষংগিকভাৱে মনলৈ আহি গ'ল। তাৰপিছত চলি থাকিল, দূৰদৰ্শনৰ ধাৰাবাহিক চলিলে। তাৰপিছত সেই মাজতে মই কেমেৰা পিছফালে গুচি যোৱা এটা ডাঙৰ ইতিহাস আছে, মানে মোৰ কাৰণে দীঘলীয়া সময়, ইতিহাস নহয়, দীঘলীয়া সময় আছে। মই ভাবিলো যে অভিনয়ৰ কথাটোত মই কিমান টানিব পাৰিম নাজানো, যে MA পাছ কৰিলো ইতিমধ্যে। MA পাছ কৰি নাটকবোৰ হৈ গ'ল, আৰু সেইটো কাৰণে ইন্দ্ৰমণীয় দেৱৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰোঁ, নয়ন পাটগৈ ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰোঁ, আৰু বহুতৰ ওচৰত, উপকূল বৰদলৈৰ পৰা ধৰি অনুপজ্যোতি চৌধুৰী, দুলালয় ছাৰ, কুলদা ভট্ট ছাৰ, এই গোটেইখিনি ওচৰত নাটক কৰিবলৈ পালোঁ। তাৰ মাজে মাজে এইবোৰ চলি থাকিল। কিন্তু মই এটা কথা কওঁ সাগৰিকা, যে মই এই একো ক'লো নহয়, মই আৰম্ভণিতে কোৱাৰ দৰে নাটক, চিৰিয়েল, চিনেমা, মই কোনোদিন মানে বিশেষ কথা, বেলেগ কথা বুলি ভবা নাই।
কাৰণ মই এই অৰ্থতে জীৱনক গ্ৰহণ কৰিছোঁ যে জীৱনেই নাটক, নাটকেই জীৱন। মই সেই থিয়ৰিত বিশ্বাস কৰোঁ। মই আনকি নাটকৰ ক্ষেত্ৰত অকণো চিৰিয়াছ নহয়। নহয়, মই চিৰিয়াছ হ'বই নোৱাৰোঁ। মোক এইটো লৈ আমাৰ যেনেকে আড্ডা মাৰো, আজি যেনেকে কথা কৈছো, ইও এক আড্ডা। মই নাটকৰ ক্ষেত্ৰত চিৰিয়াছ হ'ব নোৱাৰোঁ। সেই মই কোন নাটকৰ প্ৰতি চিৰিয়াছ হোৱা? যদি মই নাটকৰ প্ৰতি মোৰ প্ৰেমেই আছে, মই চিৰিয়াছ কিয় হ'ম? মই এটা পাৰফৰ্মেঞ্চৰ যোগেদি নাটক চোৱাই নাই, জীৱনৰ দৃষ্টিৰে চাই দিছোঁ। সেইকাৰণে মই কৈছোঁ যে জীৱনেই নাটক, নাটকেই জীৱন। প্ৰত্যেকটো জীৱনৰ প্ৰতিটো কথাই নাটক নহয়। প্ৰত্যেক দিনাই ভাত খাইছোঁ, একো অৰ্থ নাই। প্ৰত্যেক দিনাই গা পা ধুইছোঁ, একো অৰ্থ নাই। কিন্তু সেয়া নিয়মীয়াভাৱে কৰি আছোঁ। কিন্তু যদি এটা বিশেষ অৰ্থ সোমাব, থাকিব, আৰোপিত হ'ব, তাৰ কলাত্মক প্ৰকাশ ঘটিব, সেইটো গান হ'ল, সেইটো কবিতা হ'ল, সেইখন ছবি হ'ল, সেয়া নাটক হ'ল। গতিকে নাটকেই জীৱন, জীৱনেই নাটক। মই সদায় কৈছোঁ যে নাটকৰ ক্ষেত্ৰত মই চিৰিয়াছ হ'ব নোৱাৰোঁ ভাই, কাৰণ মই নাটকক তেনেকে লোৱাই নাই। মই গোটেই বিশালতাৰ মাজত নিজক আৱিষ্কাৰ কৰিছোঁ আৰু নিজৰ মাজত বিশালতা অনুভৱ কৰাৰ প্ৰচেষ্টাত আছোঁ। চাৰিওফালে এজন নাটক। সেইকাৰণে ৰাস্তাত কোনোবাই খাবলৈ নোপোৱা মানুহে যদি হাতখন আগবঢ়াই দিয়ে, বুকুখন ধমহাই যায়। মই একো ভাবি নাথাকোঁ, কাম কৰি খাব লাগিছিল, ভিক্ষা কিয় খুজিছে, একো নাভাবোঁ। মই পকেটত হাত ভৰাওঁ, 10 টকা এটা 5 টকা এটা দিবলৈ মই কোনো ধৰণৰ বিতৰ্ক সৃষ্টি নকৰোঁ। মন গ'লে কেতিয়াবা ব্ৰেড এটা, বিস্কুট 2 পেকেট 10 টকীয়া 2 টকীয়া কিনি দিওঁ। সেইটোতো জীৱন। আৰু সেইটোকে যেতিয়া মই মঞ্চত কেতিয়াবা ভিক্ষাৰী চৰিত্ৰ এটা কৰিম, বৃদ্ধৰ চৰিত্ৰ এটা কৰিম, অকলশৰীয়া মানুহ এটাৰ চৰিত্ৰ কৰিম, সেই নাটকখন দেখোন তাতহে আছিল। মই কৰিহে দেখুৱাইছোঁ। গতিকে মই চিৰিয়াছ হ'ব নোৱাৰিম। মই কনচিয়াছ। নাটকৰ প্ৰতি মই কনচিয়াছ হয়। আৰু পাৰফৰ্মেঞ্চৰ দৃষ্টিৰে মই নাটক নাচাওঁ। মোৰ সত্তাটোত কিমান প্ৰভাৱ পেলালে সেই দৃষ্টিৰে চাওঁ নাটক, অভিনয়, এটা গান, গোটেই কথাবোৰ। কাৰণ মই কেৱল ভাল পালে নহ'ব, কোনোবাই জীৱনটো দি হয়তো তেওঁ প্ৰতিষ্ঠা লাভ কৰা নাই, কিন্তু তেওঁ সাধনাটো কৰি আছে। আমাৰ কিছুমানেহে প্ৰতিষ্ঠা লাভ কৰে, লাভ নকৰে। কিন্তু সেই সাধকজন যিজনে সেই একেখিনি কষ্টই কৰি আছে, মোৰ কেৱল ভাল লগা বেয়া লগা শব্দ এটাৰে মই তেওঁক জুখিব নোখোজো। তেওঁ জীৱনচৰ্যাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰোঁ। মোৰ কাৰণে কলাৰ তাৎপৰ্য আৰম্ভণি এনেকৈ ঘটে।